বহুত শুভাকাংক্ষী আপোনাক কিন্তু প্ৰধানমন্ত্ৰীৰ ওপৰত চাব বিচাৰে মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। বহুত শুভাকাংক্ষী আপোনাক কিন্তু প্ৰধানমন্ত্ৰীৰ ওপৰত চাব বিচাৰে মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। বহুত শুভাকাংক্ষী আপোনাক কিন্তু প্ৰধানমন্ত্ৰীৰ ওপৰত চাব বিচাৰে মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।